লাভলীনা অংকুচিতাৰ শ্ৰেষ্ঠত্বৰে অসমৰ প্ৰথম স্বৰ্ণ, আৰ্চাৰীত ব্ৰোঞ্জ আৰু টাইকাণ্ডো খেলুৱৈ ৰ'দালীৰ ৰূপ। লন বলত 3টা পদক নিশ্চিত। 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ 31টা পদক নিশ্চিত। অপেক্ষা উৎকণ্ঠাৰ অন্ত পেলাই প্ৰথমটো স্বৰ্ণজয়ৰ সফলতাৰে চলিত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ একাদশটো দিনত শুক্ৰবাৰে অসমৰ বাবে গৌৰৱময় হৈ পৰে। দেৱভূমি উত্তৰাখণ্ডত চলি থকা ভাৰতীয় ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগিতাখনত শুক্ৰবাৰে অসমে 2টা সোণসহ মুঠ 7টা পদক জয় কৰাৰ লগতে 3টা নিশ্চিত কৰি মুঠ 31টা পদক অৰ্জনেৰে সাফল্য লাভ কৰিছে। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সামৰণি পৰিবলৈ এতিয়াও 6টা দিন বাকী তথা অসমে কেইবাবিধো খেলত অভিযান আৰম্ভ কৰা নাই। শুক্ৰবাৰে মূলতঃ ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি নিবদ্ধ আছিল বক্সিঙত। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অসমৰ 4গৰাকী বক্সাৰে ফাইনেলত প্ৰৱেশ কৰি স্বৰ্ণজয়ৰ অন্তিম যুঁজত অৱতীৰ্ণ হৈছিল। প্ৰত্যাশিতভাৱে অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁই আৰু জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুচিতা বড়োৱে সোণ লাভ কৰি অসমক গৌৰৱৰ আনন্দ দিয়ে। বিপৰীতে লক্ষ্যত উপনীত হ'ব নোৱাৰিলে দুবাৰৰ অলিম্পিয়ান শিৱ থাপা আৰু তেওঁৰ উত্তৰসূৰী অভিনৱ শইকীয়াই। 26 বক্সাৰৰ বিৰুদ্ধে পৰাস্ত হৈ ৰূপ লাভ কৰে শিৱ থাপা আৰু অভিনৱ শইকীয়াই। শিৱ থাপা 4-3 তথা অভিনৱ শইকীয়া 5-0 ব্যৱধানত পৰাস্ত হয়। কিন্তু ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মঞ্চখনত 2022 পৰাই অপৰাজেয় গৌৰৱময় যাত্ৰা অব্যাহত ৰাখি সোণ অৰ্জনৰ হেট্ৰিক পূৰ্ণ কৰে অসম কন্যা অংকুচিতাই। ইয়াৰ পূৰ্বে গুজৰাট আৰু গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণ লাভ কৰা অংকুচিতাই শুক্ৰবাৰে অনুষ্ঠিত হোৱা মহিলাৰ 66 কেজি শাখাৰ ফাইনেলত উত্তৰাখণ্ডৰ কাজলক 5-0 পৰাস্ত কৰে। ইফালে চলিত ৰাষ্ট্ৰীয় ক্ৰীড়াত ইতিমধ্যে কেইবাজনো অলিম্পিক পদকজয়ী ক্ৰীড়াবিদ ব্যৰ্থ হোৱাৰ মাজতে মহিলা বক্সাৰ লাভলীনাই দৃঢ় স্থিতিত অটল থাকি অসমক দ্বিতীয়টো সোণ দিবলৈ সক্ষম হয়। 75 কেজি শাখাৰ ফাইনেলত লাভলীনাই হেলাৰঙে চণ্ডীগড়ৰ বক্সাৰ পাঞ্চু ৰাথোৰক 5-0 ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণপ্ৰাপ্তিৰ আনন্দ ৰাজ্যবাসীক দিয়ে। ইয়াৰ লগে লগে বক্সিঙৰ জৰিয়তে অসমে 2টা সোণ, সমসংখ্যক ৰূপ তথা এটা ব্ৰোঞ্জ লাভ কৰি অভিযান সামৰিলে। শুক্ৰবাৰে অসমৰ আন্তৰ্জাতিক টাইকাণ্ডো খেলুৱৈ ৰ'দালী বৰুৱাই মহিলাৰ কিউৰুগী 73 কেজি শাখাৰ ফাইনেলত পৰাস্ত হৈ ৰূপ লাভ কৰে। হাৰিয়ানাৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে খেলা মেচখন 5-5ত ড্ৰ হোৱাৰ পাছত হিটত পৰাস্ত হয় ৰ'দালী। ইয়াৰ পূৰ্বে ছেমিফাইনেলত ৰ'দালীয়ে 5-0 জয়লাভ কৰিছিল। শুক্ৰবাৰে আৰ্চাৰীৰ ইণ্ডিয়া ৰাউণ্ডত অসমৰ টুটুমণি বড়োৱে একক শাখাত তথা অৰুণ বড়ো আৰু নম্ৰতা ব্ৰহ্মই মিক্স শাখাত ব্ৰোঞ্জ লাভ কৰে। তৃতীয় স্থান নিৰ্ণয়কাৰী খেলত টুটুমণিয়ে 6-4ত ঝাৰখণ্ডৰ মনীষা কুমাৰীক তথা অৰুণ নম্ৰতাই 5-3ত হাৰিয়ানাৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰে। এইবাৰ আৰ্চাৰীত এই দুটাই অসমৰ পদক। তদুপৰি লন বলত শুক্ৰবাৰে অসমে আৰু 3টা পদক জয় নিশ্চিত কৰিছে। নয়নমণি শইকীয়া আৰু বনগীতা হাজৰিকাৰ মহিলা ডাবলছৰ যুটিৰ লগতে পুৰুষ এককত পুতুল সোণোৱাল তথা মেন ফ'ৰ্চত বিতুপন ৰাভা, অমল তেৰণ, বিমান নাথ আৰু বিশ্বনাথ খাউণ্ডে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ বিপৰীতে 2007 গুৱাহাটী ৰাষ্ট্ৰীয় ক্ৰীড়াৰ স্বৰ্ণজয়ী অসমৰ পুৰুষ ফুটবল দলে বিগত 33 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সুদীৰ্ঘ বিৰতিৰ পাছত এইবাৰ পুনৰ যোগ্যতা অৰ্জন কৰিছিল যদিও শুক্ৰবাৰে পদক জয়ৰ অন্তিম সুযোগতো বিফল হয়। দিল্লীয়ে 4-2ত অসমক পৰাস্ত কৰি ব্ৰোঞ্জ লাভ কৰে। চলিত ৰাষ্ট্ৰীয় ক্ৰীড়াত শনিবাৰে অভিযান আৰম্ভ কৰিব দেশৰ দ্ৰুতমানৱ অসম সন্তান অম্লান বৰগোহাঁয়ে। ইফালে গোৱাত 2টা পদক জয় কৰি ইতিহাস গঢ়া প্ৰিয়ানুজ ভট্টাচাৰ্যৰ নেতৃত্বত অসম টেবুল টেনিছ দলটো শুক্ৰবাৰে আহি ডেৰাডুনত উপস্থিত হৈছে। ক্ৰীড়া অনুৰাগীৰ আশা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ দ্বাদশটো দিনত আহক অধিক সোণ জয়ৰ খবৰ। নিউজ ডেস্ক ৰিপৰ্ট, গুগল স্পৰ্টছ NA।